নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু আপোনালোকৰ আশীৰ্বাদত মই বৰ্তমান আজিৰ এই সময়লৈকে ভালে কুশলে আছোঁ। আজিৰ ভিডিঅ'টো হৈছে বৰ্তমান সময়ৰ এই সময়ত অত্যন্ত জৰুৰী ভিডিঅ', কাৰণ এই ভিডিঅ'টোৱে আপোনালোকক গম পাব যে জেঠ মাহত যি মল মাহ বা মল মাহ বা মলহ মাহ বুলি কোৱা হয়, কিয় কোৱা হয় তাৰ কিছু সহজ ব্যাখ্যা আপোনালোকক কৰিবলৈ ওলাইছোঁ। বহুতৰ যিখিনি ধাৰণা শুদ্ধ ভ্ৰান্ত বিভিন্ন ধৰণৰ ইয়াতে ধাৰণা আছে, গতিকে এই বিষয়টোৰ ওপৰত অকণমান আপোনালোকৰ সৈতে জনাব বিচাৰিম। গতিকে মই ভাবোঁ আপোনালোকে যিসকল লোকে এই বিষয়টোৰ ওপৰত জানিবলৈ মোক প্ৰশ্ন কৰি আছে তেওঁলোকৰ বাবে অত্যন্ত দৰকাৰী বুলি ভাবিছোঁ। আৰু আপোনালোকে ভিডিঅ'টো কিন্তু শ্বেয়াৰ কৰিব পাৰে। শ্বেয়াৰ এইকাৰণে কৰিব লাগিব কাৰণ আপোনালোকে যিটো কথা গম পাব অন্য এজন লোকেও গম পাব বুলি আপোনালোকে শ্বেয়াৰ কৰিলে তেওঁ আপোনাক ধন্যবাদ দিব। গতিকে মই সচৰাচৰ শ্বেয়াৰ কৰক কিবা কৰক ভিডিঅ'বিলাক নকয়, কিন্তু জানিব লগা কথা থাকিলে আচলতে কৰিব লাগে। এতিয়া মল মাহ আচলতে কি হয় কি নহয় সেই বিষয়ে অকণমান জানিব লাগে, কাৰণ মল মাহক লৈ বিভিন্ন ধৰণৰ ধাৰণা আছে। মল মাহক লৈ অতীজৰে পৰা কিছুমান কথা প্ৰচলিত হৈ আছে। প্ৰতিটো কথাই শুদ্ধ বা প্ৰতিটো কথাই আমি জানিব লগা বা প্ৰতিটো কথাই বিদগ্ধ পণ্ডিতসকলে হওক বা জ্যোতিষবিদসকলে নিজৰ নিজৰ ধ্যান ধাৰণাৰে সেইখিনি কৰি দিছে, খুব সুন্দৰকৈ কৰি দিছে। তাৰে এটা খুব সহজ কথা হ'ল যে চন্দ্ৰ আৰু সূৰ্যৰ যি অৱস্থান, সেই অৱস্থান প্ৰত্যেকটো বছৰে চন্দ্ৰ আৰু সূৰ্যৰ লগত সময় বা দিন হিচাপে 12-13টা দিনমান অকণমান ইফাল সিফাল হৈ যায়। গতিকে সেই 12টা দিন অকণমান অতিৰিক্ত হিচাপে হৈ যায়। সেই অতিৰিক্ত মানে মল। গতিকে সেই অতিৰিক্ত যিহেতু প্ৰতিটো বছৰতে 12টা দিন অতিৰিক্ত হিচাপে থাকে প্ৰতিটো বছৰ, তেনেকৈ প্ৰতিটো বছৰে 12টাকৈ 3 বছৰত প্ৰায় 36টামান দিন বা এটা মাহৰ সমান দিন অতিৰিক্ত বা মল হিচাপে সেইটো আঁতৰি যায়। গতিকে সেই যিটো অতিৰিক্ত মাহ, সেই অতিৰিক্ত মাহটোৱে মল মাহ বুলি কোৱা হয় বা বিভিন্ন ঠাইত মল মাহ বা কিছুমান লোকে মলহ মাহ বুলিও কয়। গতিকে সেই মল মাহৰ কথাখিনি তেনেধৰণে সূৰ্য আৰু চন্দ্ৰৰ সৈতে সামঞ্জস্য আছে, কিছু মিল আছে বা সূৰ্য আৰু চন্দ্ৰৰ অৱস্থান গতিবিধিক লৈ মলমাহটো নিৰ্ধাৰণ কৰে জ্যোতিষবিদসকলে। মলমাহৰ প্ৰথম ধাৰণাটো তেনেধৰণে মই আপোনালোকক সহজভাৱে ব্যাখ্যা কৰিলোঁ যে চন্দ্ৰ আৰু সূৰ্যৰ মাজত যি অৱস্থান হয় প্ৰতিটো বছৰত 12টামান দিন মানে অতিৰিক্ত হিচাপে থাকে। সেই অতিৰিক্ত দিন হিচাপে প্ৰতিটো 3 বছৰৰ মূৰে মূৰে এটা নতুন মাহ হৈ যায়, যিটো অতিৰিক্ত মাহ বা মল মাহ হিচাপে বিবেচনা কৰা হয়। দ্বিতীয়তে, যিটো বছৰত অসমীয়া বছৰত যিটো মাহত 2টা পূৰ্ণিমা, এটা অমাৱস্যা বা 2টা অমাৱস্যা এটা পূৰ্ণিমা, কথাটো অলপ বুজি ল'ব যে যিটো অসমীয়া মাহত 2টা অমাৱস্যা এটা পূৰ্ণিমা বা 2টা পূৰ্ণিমা এটা অমাৱস্যা পৰে বা অমাৱস্যা হয়, সেই মাহটো মল মাহ হিচাপে নিৰ্ধাৰণ কৰা হয়। গতিকে প্ৰত্যেকৰে বেলেগ বেলেগ ধাৰণা আছে। গতিকে দুটা মই প্ৰচলিত কথা ক'লোঁ যে চন্দ্ৰ সূৰ্যৰ লগত এটা কথা আছে আৰু এটা কথা আছে যে 2টা পূৰ্ণিমা এটা অমাৱস্যা, 2টা অমাৱস্যা এটা পূৰ্ণিমা যিটো মাহতে হয় সেই মাহটোৱে হৈছে মল মাহ। গতিকে এই মাহত সেই হিচাপে মই আজি পঞ্জিকাখন চাইছিলোঁ। সেই পঞ্জিকাখন চাওঁতে ইয়াতে মই গম পাইছোঁ যে 1 জেঠ অৰ্থাৎ আগন্তুক 16 মে 1 জেঠ অমাৱস্যাৰ দিন হৈছে। ঠিক তেনেকৈ 16 জেঠ 31 মে 16 জেঠ 31 মেত জেঠ পূৰ্ণিমা হ'ব বা জেঠ পূৰ্ণিমাৰ সেই সময়সূচীটো মিলিছে। ঠিক তেনেকৈ 31 জেঠ সোমবাৰ 15 জুন এই দিনটোত এটা অমাৱস্যা মিলিছে। অৰ্থাৎ 1 জেঠ আৰু 31 জেঠ, 1 জেঠ আৰু 31 জেঠত অমাৱস্যা, মানে জেঠ মাহত 2টা অমাৱস্যা আৰু মাজত যিটো এটা পৰিলে সেইটো হৈ গ'ল 16 জেঠ 31 মেত এটা পূৰ্ণিমা। কথাটো বুজিলেনে যে এই মাহত জেঠ মাহত 2টা অমাৱস্যা আৰু এটা পূৰ্ণিমা দিন নিৰ্ধাৰণ কৰা হৈছে বা সেইখিনি জ্যোতিষ শাস্ত্ৰৰ মতে সেইখিনি পৰিছে। গতিকে 2টা অমাৱস্যা আৰু এটা পূৰ্ণিমা হোৱাৰ বাবে এই জেঠ মাহটো মল মাহ বুলি নিৰ্ধাৰণ কৰা হৈছে। এতিয়া ইয়াৰ আগৰ 3টা বছৰত যিখিনি আমি এৰি থৈ আহিলোঁ, মানে ধৰি লওক এইটো 2026 চন, 25, 24 আৰু 23, এনেধৰণৰ যিখিনি আমি 3টা বছৰ যদি আমি পিছুৱাই যাওঁ তেনেহ'লে যোৱাটো মল মাহ পৰিছিলে শাওণ মাহত।
এটা শাওন মাহত যেতিয়া মল মাহ পৰিছিলে আপোনালোকে জানে যে শাওন মাহত মহাদেৱৰ এটা পবিত্ৰ মাহ আৰু শাওন মাহত বলবমৰ এটা প্ৰথা আছে আৰু শাওন মাহত মহাদেৱক সন্তুষ্ট কৰাটো ভাল গতিকে আপোনালোকে মনত পেলাওক যোৱা 3 বছৰ আগত আপোনালোকে শাওন মাহটোত আপোনালোকে মহাদেৱক আৰাধনা কৰিবলৈ বন্ধ কৰি দিছিল নেকি বন্ধটো কৰা নাছিল দৈনন্দিন নিত্য প্ৰয়োজনীয় পূজা ঘৰুৱা পূজা বা বিভিন্ন ধৰণৰ মাংগলিক কাম আপোনালোকে কৰি আছিল কিন্তু ইয়াতো কিছুমান কথা আছে কিছুমান কাম কৰিব লাগে কিছুমান কাম কৰিব নালাগে এতিয়া কি কৰিব লাগে নালাগে সেই লৈ বিভিন্নজনে বিভিন্ন ব্যাখ্যা আগবঢ়ায় আৰু মই যিখিনি অধ্যয়ন কৰিলোঁ তাৰ ওপৰত মই ভিত্তি কৰি কথাখিনি ক'ম আৰু মই অকণমান এটা পুৰণা ভিডিঅ' এই ভিডিঅ'টোতে লগাই দিম আপোনালোকে চাব যে আমাৰ তেজপুৰৰ সকলোৱে পৰিচিত মহাভৈৰৱ মন্দিৰৰ যিজন প্ৰধান পুৰোহিত বিপুল বৰঠাকুৰ ডাঙৰীয়া তেখেতৰ সৈতে মই মল মাহৰ বিষয়ে সুধিছিলোঁ সেই শাওন মাহত 3 বছৰ আগতেই গতিকে সেই 3 বছৰ আগতে তেওঁ যি ব্যাখ্যা দিছিলে সেই ব্যাখ্যাটো অকণমান আপোনালোকক লগাই দিম আপোনালোকে চাব আৰু মলমা এবাৰ সময়ত পৰিছে মলমা পৰাৰ কাৰণে আপোনাৰ কোনো হেৰি নহয় প্ৰতি মাহ 3 বছৰ 4 বছৰ মূৰে মলমা পৰে মলমাৰ মিনিং হ'ল কি এটা মাহত 2টা পূৰ্ণিমা বা এটা অমাৱস্যা বা 2টা অমাৱস্যা এটা পূৰ্ণিমা এটা মাহত পৰিলে তাক মলমা বুলি কোৱা হয় এই কথাটো মই জনা নাছিলোঁ আজি সেইটো মলমাৰ অৰ্থ হ'ল সেইটো এটা মাহত 2টা পূৰ্ণিমা এটা অমাৱস্যা বা 2টা অমাৱস্যা এটা পূৰ্ণিমা পৰিলে তাক মলমা বুলি কয় তো তেতিয়া মলমা হ'লে আপুনি হেৰি নচলে বিয়া বাৰু শুভ কাম বা এইবিলাক উপন্যাস লগুণদানি এইবিলাক কাম নহয় আৰু পূজা নিত্যকৰ্ম পূজা পাঠ চলি থাকিব মন্দিৰ খোলা থাকিব পূজা পাঠ বলবম কৰিব পাৰিব যিটো বলবম যিটো প্ৰথা প্ৰচলন আছে সেই প্ৰথাটোত এইবাৰ শাওন মাহত অসুবিধা কোনো ধৰণৰ অসুবিধা নাই নিত্য পূজা কৰিব পাৰিব নিত্য পূজা বাধা নাই নিত্য পূজা কৰিবই পাৰিব আপুনি আৰু কথা হ'ল যে আপোনালোকে বিভিন্নজনে ভাবি আছে যে মল মাহত আপোনালোকে কোনো ধৰণৰ পূজা প্ৰাৰ্থনা কোনো ধৰণৰ সেৱা প্ৰাৰ্থনা কোনো ধৰণৰ ধূপ ধূনা জ্বলাব নোৱাৰিব গতিকে এই ধাৰণাটো আচলতে একেবাৰে ভুল এই মল মাহটো পুৰুষোত্তম মাহ বুলিও বিষ্ণুৰ এটা প্ৰিয় মাহ বুলি কোৱা হয় আৰু সেই মাহটোত বিষ্ণুক আৰাধনা কৰিব লাগে এই মাহটো পূজা পাতল আপোনালোকে নিজে যেনেকৈ ঘৰত কৰে বা আপোনালোকে যিখিনি দৈনন্দিন নিত্য প্ৰয়োজনীয় কামখিনি আপোনালোকে কৰাত কোনো ধৰণৰ অসুবিধা নাই কেৱল অসুবিধা আছে অত্যন্ত যিখিনি মানে হোম যজ্ঞ কৰি আমাৰ ইয়াতে কৰা হয় যেনে ধৰণে বিবাহ কৰা হয় বিবাহত বাধা আছে বা বিবাহ কৰিব নালাগে বা বিবাহৰ দিন ধাৰ্য কৰা নহয় মল মাহত ঠিক তেনেকৈ অন্নপ্ৰাশন চূড়াকৰণেই হওক বা ল'ৰা ছোৱালী কাণ ফুটোৱা বা নাক ফুটোৱা এনেধৰণৰ যিখিনি মাংগলিক অনুষ্ঠান সেই পৰ্যায়ৰ সেইখিনি কাম আচলতে মল মাহত কৰা নহয় হনুমান চালিচা পাঠ কৰাত কোনো ধৰণৰ বাধা নাই বজৰংগ বাণ পাঠ কৰাত কোনো বাধা নাই ঘৰত নামঘোষা পাঠ কৰাত কোনো বাধা নাই ঘৰত আপুনি একাধ্যায় পুথি পঢ়াত কোনো বাধা নাই বা বিভিন্ন ধৰণৰ আপুনি কীৰ্তন একাধ্যায় পঢ়িছে কোনো তাত বাধা নাই শ্ৰীকৃষ্ণক আৰাধনা কৰিছে ৰামচন্দ্ৰক আৰাধনা কৰিছে মহাদেৱক আৰাধনা কৰিছে বা হনুমান প্ৰভুৰ বাবে হনুমান চালিচা পাঠ কৰিছে কোনো ধৰণৰ তাত বাধা নাই গতিকে এই কথাখিনি মই আপোনালোকক ক'বলৈ মানে বিচাৰি আছিলোঁ যে মল মাহক লৈ বিভিন্নজনে বিভিন্ন কথা কয় চাওক অতীজৰ পৰা কিছুমান চলি আহিছে নীতি নিয়ম বহুতেই কিছুমান কথা জানি কয় কিছুমানে এনেই নালাগে বুলি কৈ দিয়ে গতিকে তেনেধৰণৰ হ'ব নালাগে কিন্তু মল মাহটো 3 বছৰৰ মূৰে মূৰে আহে বাবে বহু মানুহে একেবাৰে চোৱা মাহ বুলি ভাবি লয় যিটো ধৰণে মুবাচিত অকণমান আমি অসুচি হৈ থাকোঁ তেনেকুৱা ধৰণৰ ভবা হয় কিন্তু তেনেধৰণৰ কথা নাই ঘৰত ধূপ ধূনা ধুনীয়াকৈ চাকি বন্তি জ্বলাই আপোনালোকে হনুমান চালিচা পাঠ কৰক আৰু যিসকলে অনুষ্ঠান ঘৰত কৰিব বিচাৰিছে যিসকলে অনুষ্ঠান হিচাপে হনুমান চালিচাৰ বজৰংগ বাণেই হওক তেওঁলোকে ঘৰত যিখিনি সৰু সৰু অনুষ্ঠান কৰিব বিচাৰিছে তাত কোনো ধৰণৰ বাধা নাই এই মাহটো ভগৱানক আৰাধনা কৰাটোৰ বাবে খুব ভাল এই মাহটো দুখীয়াক দান দক্ষিণা কৰিব লাগে যিমানখিনি সামৰ্থ্য আছে সামৰ্থ্য অনুযায়ী আপোনালোকে নিজৰ পূজা অৰ্চনাখিনি কৰাত কোনো ধৰণৰ বাধা নাই না মন্দিৰ বন্ধ থাকিব না নামঘৰ বন্ধ থাকিব না আপোনালোকে যেনে ধৰণে দৈনন্দিন আপোনালোকে নামঘৰ মন্দিৰত যেনে ধৰণে আপোনালোকে যাব বিচাৰে তাত কোনো ধৰণৰ বাধা নাই শনিবাৰে শনি মন্দিৰ খোলা থাকিব হনুমান মন্দিৰ মঙ্গলবাৰে খোলা থাকিব সোমবাৰে বা প্ৰতিটো দিনেই মহাদেৱৰ মন্দিৰ খোলা থাকিব বিষ্ণু মন্দিৰ খোলা থাকিব কোনো ধৰণৰ ইয়াতে আপোনালোকে নিজে চাব পাৰে কোনো ধৰণৰ বন্ধ হিচাপে কোনো ধৰণৰ নাথাকে কোনো ধৰণৰ অশুদ্ধ বা একেবাৰে কৰিব নালাগে বুলি কোনো ধৰণৰ কথা নাই গতিকে আপোনালোকে মল মাহত এই মল মাহত আপোনালোকে ভগৱানৰ কৃপা অধিককৈ পাবহে পাৰে গতিকে আপোনালোকে এইখিনি সময়ত হনুমান চালিচা যেনেধৰণে আপুনি পাঠ কৰিছে কৰিব পাৰে সংকল্প লৈ পাঠ কৰিব পাৰে বা
আপোনালোকে ৰাম নাম জপ কৰিব পাৰে বা আপোনালোকে ঘৰত শ্ৰীকৃষ্ণৰ আৰাধনা কৰিব পাৰে, বিষ্ণুৰ আৰাধনা কৰিব পাৰে। তাত কোনো ধৰণৰ বাধা বা কোনো ধৰণৰ বাধকতা একেবাৰেই নাই। গতিকে এই কথাটো আপোনালোকক জনাই দিবলৈ চেষ্টা কৰিলোঁ। আৰু আপোনালোকে জানে যে হনুমান প্ৰভু হৈছে এজন চিৰঞ্জীৱী, আৰু চিৰঞ্জীৱী এজন দেৱতা, চিৰঞ্জীৱী এজন ভগৱান, যাক আমি মানিছোঁ বা যাক আমি পূজা অৰ্চনা কৰি আছোঁ। তেখেতে এনেকুৱা নহয় যে তেওঁ জেঠ মাহত আমাৰ চিৰঞ্জীৱী বৰটো তেওঁ আঁতৰি যাব, আকৌ আষাৰ মাহত আহিব, আকৌ কোনোবা এটা মাহত নোহোৱা হৈ যাব। তেনেকুৱা ধৰণৰ কোনো কথা নাই। তেওঁ প্ৰতিটো মুহূৰ্তত আমাৰ মাজত আছে। আপুনি যেতিয়াই অনুভৱ কৰিছে তেওঁৰ প্ৰয়োজনীয়তা, আপুনি হনুমান চালিচা পাঠ কৰক। আপুনি য'তে যেনেকে যি কৰি আছে হনুমান চালিচা আপুনি পাঠ কৰক, আপুনি বিপদৰ পৰা উদ্ধাৰ পাবই পাব। আৰু ঘৰত যেনেকে চাকি বন্তি ধূপ শলিতা দি আপোনালোকে হনুমান চালিচা পাঠ কৰি আছে, সেইখিনি কৰি থাকক। তাত কোনো ধৰণৰ বাধা নাই। কেৱল বিবাহত বাধা, কেৱল শুভ অনুষ্ঠান, যেনেকৈ ধৰি লওক মই কৈছোঁ অন্নপ্ৰসন্নত বাধা, চূড়াকৰণত বাধা বা কাণফুলি নাক ফুলি এইবিলাক ফুটোৱা কৰা বা তেনেধৰণৰ যিখিনি অত্যন্ত শুভমাংগলিক অনুষ্ঠান, প্ৰৱেশ বাধা বা গৃহৰ বাবে খুটা পুটা বাধা কিছুমান তেনেধৰণৰ আছে, সেইখিনি আপোনালোকে চাই ল'ব। গতিকে মই ভাবোঁ আপোনালোকে যিটো প্ৰশ্ন মোক কৰি আছিলে, যিটো আপোনালোকে সন্দেহত আছিলে, সেই সন্দেহটো ভাঙি দিবলৈ মই চেষ্টা কৰিছোঁ। আপোনালোকে কোনো ধৰণৰ চিন্তা নকৰিব। আপোনালোকে হনুমান চালিচা ৰেগুলাৰ পাঠ কৰি থাকক, যেনেধৰণে কৰি আছে তাত কৰি থাকক। তাত কোনো ধৰণৰ বাধা বা কোনো ধৰণৰ অসুবিধা নাই। এই যিটো জেঠ মাহৰ মঙলবাৰখিনি, এই মঙলবাৰখিনি অত্যন্ত শুভ মঙলবাৰ। এইকেইটা দিনত আপোনালোকে এদিনেও সংকল্প ল'ব পাৰে নিজৰ মনৰ কামনাবোৰ বা মনৰ ইচ্ছাবোৰ পূৰ্ণ কৰিবৰ বাবে। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভালকৈ জানিব পাৰিছে। কিবা যদি জানিব লগা থাকে মোক সুধিব পাৰে। আৰু দ্বিতীয় কথাটো হ'ল যে মই অহাকালিলৈ শিৱসাগৰ গৈ আছোঁ। অকণমান উজনিৰ ফালেলৈ এই দুদিনমানৰ কাৰণে যাম। গতিকে কেইদিনমান হয়তো ভিডিঅ' নাপাব পাৰে বা মোক আপোনালোকে লগ বা ফোনত নাপাব পাৰে। গতিকে বেয়া নাপাব। আৰু যিসকল লোকৰ ওচৰলৈ যাম তেওঁলোকৰ সৈতে ইতিমধ্যে যোগাযোগ হৈ গৈছে। আৰু এনেধৰণে নাভাবিব যে মই আগতীয়াকৈ যোগাযোগ কৰা নাই। এওঁ আহিছে কাৰণে মই বাটতে বা মাজতে তেওঁক কৈ দিওঁ তেওঁ আমাৰ ফালে এবাৰ আহিব পাৰিব, তেনেধৰণে একেবাৰে আপোনালোকে মনত নাভাবিব। মই ক্ষমা বিচাৰিছোঁ, কাৰণ বহুত দিন আগতে মোক নিমন্ত্ৰণ কৰি ৰাখে। আপোনালোকৰ যদি নিমন্ত্ৰণ থাকে তেনেধৰণে তেওঁলোকে যেনেধৰণে নিমন্ত্ৰণ কৰিছে তেনেধৰণে কৰি ৰাখিব। 9085093104 এই নম্বৰত নিমন্ত্ৰণ বুলি লিখিব আৰু আপোনালোকে মেছেজ কৰি দিব। তেনেধৰণে মই আপোনালোকৰ নিমন্ত্ৰণবোৰ ৰক্ষা কৰিম। ভালে কুশলে থাকিব। আজিৰ ভিডিঅ'টো ইমানতে এৰিছোঁ। আশা কৰোঁ ভিডিঅ'টোৰ দ্বাৰা আপোনালোকে কিছু হ'লেও উপকৃত হ'ব। ধন্যবাদ। জয় শ্ৰীৰাম।